পূৰ্ণিমা ছবিৰ অন্য এটি ৰেচিপিলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই আজি অসমীয়াৰ থলুৱা সুস্বাদু ৰেচিপি এটা ৰান্ধিবলৈ লৈছোঁ। আশা কৰোঁ ৰেচিপিটো আপোনালোকে শেষলৈকে চাব। ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। নতুনকৈ চোৱাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইখিনি মই শাক লৈছোঁ ৰেচিপিটো বনাবলৈ। ইয়াতে খুতুৰা, ভতুৱা বা জিলমিল লগতে ধনিয়া পাতো আছে আৰু এয়া 4 পিচ মাছ লৈছোঁ। শাকখিনি ভালদৰে ধুই চফা কৰি লৈছোঁ। এতিয়া কেৰাহী এখন গৰম কৰি লৈ মিঠাতেল গৰম কৰি লৈছোঁ আৰু মাছকেইপিছত নিমখ হালধি সানি দুইটা ছাইড ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। লগতে এয়া এটা পিঁয়াজ মিহিকৈ কাটি লৈছোঁ, দুখিলা তেজপাত, দুটা কেঁচা জলকীয়া ফালি লৈছোঁ, কেইফুটামান নহৰু মিহিকৈ কাটি লৈছোঁ আৰু এটুকুৰ আদা মই থেতালি ল'ম। দুটা বিলাহী সৰু টুকুৰাকৈ কাটি লৈছোঁ, লগতে এটা আলু এয়া সৰু টুকুৰাকৈ কাটি লৈছোঁ আৰু শাকখিনিও মই মিহিকৈ কাটি ল'লোঁ। মাছকেইপিচ মোৰ দুইটা ছাইড ৰঙচুৱাকৈ ভাজি লোৱা হৈ গ'ল। এতিয়া নমাই লৈছোঁ আৰু সেই একেখন কেৰাহীতে একেখিনি তেলতেই কাটি ৰখা আলুকেইপিচ হাই ফ্লেমত 2 মিনিট সময় নিমখ হালধি দি এনেদৰে লৰাই থাকি ভাজি ল'ম। এয়া চাওক মোৰ হৈয়ে গ'ল। 2 মিনিট সময় হাই ফ্লেমতে ভাজি ল'লোঁ। এতিয়া নমাই ল'লোঁ। পুনৰ মই সেই একেখিনি তেলতে একেখন কেৰাহীতে তেজপাত দুখিলা, শুকান জলকীয়া দুটা, লগতে ফালি ৰখা কেঁচা জলকীয়া দুটা, মিহিকৈ কাটি ৰখা পিঁয়াজ আৰু নহৰুখিনি দি হাই ফ্লেমত এইখিনিও অলপমান ৰঙচুৱাকৈ ভাজি ল'ম। বেছি সময়ো নাভাজোঁ, প্ৰায় 1-1.5 মিনিট সময় মই এনেদৰে লৰাই থাকি ভাজি ল'ম। এনেকুৱাকৈ মই ভাজি ল'লোঁ। এতিয়া কাটি ৰখা বিলাহীখিনি দি দিম। অলপমান ইয়াতে নিমখ দি বিলাহীখিনি ঢাকনি লগাই সিজিবলৈ দিম। বিলাহীখিনি ধুনীয়াকৈ গলি আহিলে এতিয়া কাটি ৰখা শাকখিনি দিম। গোটেইখিনি এবাৰ লৰাই ল'ম। প্ৰয়োজন অনুসৰি ইয়াতে নিমখ দিম আৰু ঢাকনি লগাই শাকখিনিও অলপ সময় সিজাই ল'ম, প্ৰায় 3 মিনিটমান। প্ৰায় 3 মিনিটমান সময় মিডিয়াম জুইত শাকখিনি সিজাই ল'লোঁ। শাক আৰু মাছ আপোনালোকে যদি এনেদৰে ৰান্ধি খোৱা নাই কেতিয়াও, তেনেহ'লে এবাৰ এনেকৈ ৰান্ধি বনাই খাবচোন, খুবেই টেষ্টি হয় খাবলৈ। এতিয়া মই ভাজি ৰখা আলুখিনি দি ল'লোঁ। শাকৰ পানীখিনি এনেদৰে লৰাই থাকি অলপমান শুকাই অহাৰ পিছতে এতিয়া মই প্ৰয়োজন অনুসৰি গৰম পানী দি ল'লোঁ। থেতালি লোৱা আদাখিনি দি ল'ম আৰু মিডিয়াম ফ্লেমত ঢাকনি লগাই 3 মিনিটমান সময় উতলাই ল'ম। উতলাই লোৱাৰ পিছতে এতিয়া মই মাছকেইপিচ দি ল'লোঁ। পুনৰ মই অলপমান ইয়াতে পানী দি ল'ম আৰু ঢাকনি লগাই 5 মিনিট সময় হাই ফ্লেমত উতলাই ল'ম। 5 মিনিট হাই ফ্লেমত সিজোৱাৰ পিছত অলপমান মই জালুকৰ গুড়ি দি ল'লোঁ। মাছখিনিও যথেষ্ট কোমল হৈ আহিছে। এতিয়া মই আলু এপিচ ভাঙি চেক কৰি লৈছোঁ আলু সিজিলে নে নাই। ইচ্ছা কৰিলে আপোনালোকে কেইপিচমান আলু যদি ইয়াতে ভাঙি দিয়ে তেতিয়া জোলকণ খাবলৈ আৰু বেছি সোৱাদ হয়। গেছ অফ কৰি মই নমাই ল'লোঁ। এনেদৰে গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিলে খুবেই টেষ্টি আৰু আমাৰ সুস্বাদু এটা পৰম্পৰাগত শাক আৰু মাছৰ জোলৰ এনেদৰে আমি সোৱাদ ল'ব পাৰোঁ। ৰেচিপিটো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ। পুনৰ লগ পাম অন্য এটা ৰেচিপিৰ সৈতে।